গতিকে নিশ্চয় ৰাইজৰ সহযোগিতা ভাল পাইছোঁ আৰু নিশ্চয় মই 4 তাৰিখে মই জয়লাভটো মই কৰিম এইটো একেবাৰে মানে মই নিশ্চিত তাৰ পৰাই মানে গোটেই ফাইনেলি মানে হেৰি হ'ব আৰু ৰিজাল্টটো ওলাব হয় 4 জুনত লোকসভাৰ যি নিৰ্বাচনৰ ফলাফল সেই ফলাফল ঘোষণা হ'ব আৰু বৰ্তমান মই উপস্থিত আছোঁ শোণিতপুৰ সংসদীয় সমষ্টিৰ যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰেমলাল গঞ্জু তেওঁ আছে মোৰ সৈতে আৰু তেখেতৰ পৰা আচলতে কেনেধৰণে তেখেতলোকে প্ৰস্তুতি চলাইছে 4 জুনৰ বাবে মই কিছু তেখেতৰ পৰা মন্তব্য ল'ব চেষ্টা কৰিম দাদা প্ৰথমে আপোনাক ND24লৈ স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ ND24ক ধন্যবাদ জনাইছোঁ 4 তাৰিখৰ কাৰণে প্ৰস্তুতি চলিছে বিভিন্ন জেগাত ধৰ আমাৰ 9টা সমষ্টি আমাৰ বিহপুৰীয়া গহপুৰ বিশ্বনাথ বিহালী নদুৱাৰ তেজপুৰ আৰু ৰাঙাপৰা বৰচলা ঢেকিয়াজুলি বিভিন্ন জেগাত আমি কাউণ্টিং এজেণ্ট ব্যৱস্থা কৰিছোঁ ব্যৱস্থা কৰি ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছোঁ চলি আছে গতিকে খুব ভাল এটা ব্যৱস্থা হৈছে 4 তাৰিখ ভাল হ'ব গতিকে এটা কথা ক'ব লাগিব 11 নং শোণিতপুৰ লোকসভা সমষ্টি সংসদীয় সমষ্টিত ৰাইজে যিধৰণে সহায় কৰিছে জাতি জনগোষ্ঠী বাকী বিৰোধী ঐক্য মঞ্চ যিটো সহায় কৰিছে অনাগত দিনত যি সহায় পাইছোঁ ৰাইজৰ সহায় সহযোগ যিটো পাইছোঁ বিভিন্ন আমাৰ কৰ্মী দলীয় কৰ্মী বুথ কমিটি মণ্ডল কমিটি ব্লক কমিটি জিলা পৰ্যায়ৰ গোটেই সহায় সহযোগ মই যিটো পাইছোঁ আৰু যিধৰণে ভোটদান হৈছে এইবাৰ গতিকে নিশ্চয় 4 তাৰিখে ভাল হ'ব কেনেধৰণে আশা কৰিছে মই ফুল আশা কৰিছোঁ 4 তাৰিখটো মই নিশ্চয় মই জিকিম আৰু মোৰ মনে কৈছে মই নিশ্চয় জিকি যাম ৰাইজৰ যিটো সহযোগ ৰাইজৰ যি কথা বতৰা ৰাইজৰ যিটো মৰম চেনেহ গতিকে সেই কথাখিনি মই পাইছোঁ আৰু বিভিন্ন ধৰণৰ কথা অকল পাৰ্টি বুলি নহয় ৰাইজৰ যি ধৰণে সহযোগ পাইছোঁ এইবাৰ মানে ৰাইজৰ বিভিন্ন ৰাইজৰ যিটো সহযোগ মই পাইছোঁ এজন প্ৰেমলাল গঞ্জু হিচাপে বা বিৰোধী ঐক্যমঞ্চ পাৰ্টি বা ইণ্ডিয়া এলায়েন্সভাৱে গতিকে নিশ্চয় ৰাইজৰ সহযোগটো ভাল পাইছোঁ আৰু নিশ্চয় মই 4 তাৰিখে মই জয়লাভটো মই কৰিম এইটো একেবাৰে মানে মই নিশ্চিত ভোটটো মানে এনেকৈ হৈছে আজি যি ধৰণে যদি আমি চাবলৈ যাওঁ 9টা সমষ্টিত তেওঁলোকৰ বিধায়ক মন্ত্ৰী আছে বিজেপিৰ আমাৰ চাবলৈ আমাৰ একো নাই পঞ্চায়ত তেওঁলোকৰ আছে কৰ্মী তেওঁলোকৰ আছে আঁচনি তেওঁলোকৰ আছে কিন্তু তাৰ মাজতে মই যে জিকিম বুলি ভাবিছোঁ আৰু জিকিম বুলি মই কৈছোঁ খাটাং মই জিকাটো মই খাটাং মই জিকিম ৰাইজৰ মৰম চেনেহ পাইছোঁ গতিকে সকলো ৰাইজৰ মৰম চেনেহ জিকিছোঁ নিশ্চয় জিকাটো খুব কম ব্যৱধানৰ ভোটত আমি জয়লাভটো মই কৰিম খুব কম ভোটৰ জয়লাভ কৰিম ৰঞ্জিত দত্ত ডাঙৰীয়াই কৈছে তেওঁ প্ৰায় 8 লাখ ভোট পোৱাৰ কথা তেখেতে ক'ব তেখেতৰ তেনেকৈ ধৰ মন্ত্ৰীবিলাক আছে MLA আছে তেওঁ MLAৰ ওপৰত তেওঁ নিৰ্ভৰ কৰিছে যে 1 লাখকৈ ভোট দিব বুলি কৈছিলে তেখেতে নিৰ্বাচনৰ আগত গতিকে মই ভাবিছোঁ যে মই ৰাইজৰ মাজলৈ গৈছোঁ গাঁও অঞ্চলত গৈছোঁ বাগিচালৈ গৈছোঁ বুথে বুথে গৈছোঁ চৰ অঞ্চললৈ গৈছোঁ গতিকে ৰাইজৰ যি মৰম চেনেহ ৰাইজৰ যিটো আশীৰ্বাদ মই নিশ্চয় পাইছোঁ এইকাৰণে মই 100% মই জিকিম বুলি মই আশা কৰিছোঁ ধন্যবাদ জনাইছোঁ আৰু এয়া আছিলে শোণিতপুৰ সংসদীয় সমষ্টিৰ যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰেমলাল গঞ্জু তেখেতৰ মন্তব্য আমি ল'বলৈ চেষ্টা কৰিলোঁ আৰু শুনোৱালোঁ ND24 দৰ্শকসকলক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত